তো হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। তো আজি এটা বিগ আপডেট লৈ আনিছোঁ এছিয়া কাপৰ ওপৰত। তো এই আপডেটটো চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। এনেকুৱা মানে আপডেটছবিলাক আপোনালোকে সকলোতকৈ ফাৰ্ষ্ট পাব অসমীয়াত। আৰু এইটোৱে যে এছিয়া কাপ, মই এটা ভিডিঅ' অলৰেডি বনাইছিলোঁ যে এছিয়া কাপ যে হ'ব কনফাৰ্মেশ্যন হৈ গৈছিল। তো আগৰ ডেটত মই কৈছিলোঁ যে ভিডিঅ'টোত যে 5 ছেপ্টেম্বৰৰ পৰা 21 ছেপ্টেম্বৰলৈ হ'ব, কিন্তু এইটো ডেট নহয়। এতিয়া ৰিপৰ্টছ ফাইনেল ডিচিশ্যন হৈ গ'ল। তাৰপিছত পাকিস্তানৰ পৰা ৰিপৰ্টছটো আহিছে। মহচিন নকবী পাকিস্তান ক্ৰিকেট বৰ্ডৰ চেয়াৰমেনে টুইট কৰি কালি জনাইছে যে এছিয়া কাপ আৰম্ভ হ'ব UAEত হ'ব। টুৰ্ণামেণ্টটো ক'ত হ'ব? UAE, ইউনাইটেড আৰব এমিৰেটছ। তো UAEত হ'ব। আৰু এই টুৰ্ণামেণ্টটো আপোনাৰ যদি হয় ছেপ্টেম্বৰ 9ৰ পৰা হ'ব। 9 ছেপ্টেম্বৰ, ফ্ৰম 9 ছেপ্টেম্বৰ টু 28 ছেপ্টেম্বৰ, মানে 28 ছেপ্টেম্বৰলৈ হ'ব। আৰু যদি মই কওঁ গ্ৰুপছবিলাক কৈ দিওঁ মই এতিয়া, কোন গ্ৰুপত ইণ্ডিয়া, কোনটো গ্ৰুপত। তো দুটা গ্ৰুপত হ'ব, 8টা টিমে খেলিব দুটা গ্ৰুপত। গ্ৰুপ এত আছে ইণ্ডিয়া, পাকিস্তান, ওমান আৰু UAE। তো ইণ্ডিয়া পাকিস্তান ছেম গ্ৰুপত। তো এইটো ইম্পৰ্টেণ্ট কথা যে ইণ্ডিয়া পাকিস্তান ছেম গ্ৰুপত। এতিয়া গ্ৰুপ বি, শ্ৰীলংকা, বাংলাদেশ, আফগানিস্তান আৰু হংকং, এইটো হ'ল গ্ৰুপ বি। তো এই দুটা গ্ৰুপত খেলিব। আৰু যদি মই ফিক্সাৰৰ কথা কওঁ, প্ৰথম মেটচখন কাৰ আছে? তো প্ৰথম মেটচখন আছে 9 ছেপ্টেম্বৰত আফগানিস্তান ভাৰ্চেছ হংকং। তো হংকং ভাৰ্চেছ আফগানিস্তানত আছে। এতিয়া মই ইণ্ডিয়াৰ মেটচবিলাকৰ কথা অলপ কৈ দিওঁ। তো সকলোতকৈ ইণ্ডিয়াৰ আছে ফাৰ্ষ্ট মেটচ ইণ্ডিয়া ভাৰ্চেছ UAE লগত আছে প্ৰথম মেটচখন ইণ্ডিয়াৰ 10 ছেপ্টেম্বৰ, ৱেডনেছডে, বুধবাৰে। তাৰপিছত ইণ্ডিয়াৰ ছেকেণ্ড মেটচ আছে ইণ্ডিয়া ভাৰ্চেছ পাকিস্তান। মাদাৰ অফ অল বেটেল বুলি কোৱা হয় ইণ্ডিয়া ভাৰ্চেছ পাকিস্তান। জনপ্ৰিয়তা কিমান আপোনালোকে জানে ইণ্ডিয়া ভাৰ্চেছ পাকিস্তানৰ। 14 ছেপ্টেম্বৰত আৰম্ভ হ'ব এইখন মহাৰণ। আৰু সেইদিনা ছানডে হ'ব, ৰবিবাৰ। তো মানুহবিলাকে ফ্ৰী হ'ব চাবলৈ এই মেটচখন। বহুত মানে চ'ৰ্চৰ পৰা নিউজ আহিছে যে ইণ্ডিয়া ভাৰ্চেছ ইণ্ডিয়া আৰু নেখেলে পাকিস্তানৰ লগত কেতিয়াও। আৰু যি হৈ গ'ল আমাৰ অপাৰেশ্যন সিন্দুৰৰ পিছত যে আমাৰ আৰু ক্ৰিকেটিং মানে টক্স বা বাইলেটাৰেল টক্স নহয়, বা কোনো ধৰণৰ আমি বয়কট কৰি দিছোঁ সম্পূৰ্ণ। তো সেইটো বস্তু এটা চলি আছিল। আমি ৰিচেণ্টলি WCL যোনটো হৈ আছে লেজেণ্ডবিলাকৰ খেলা, তাতো ইণ্ডিয়া পাকিস্তানৰ এখন মেটচ হোৱা কথা আছিল যোৱা ৰবিবাৰে। সেই ছানডে মেটচখন নহ'ল, কাৰণ ইণ্ডিয়াৰ বহুত প্লেয়াৰে আৰু মেটচখন নেখেলোঁ বুলি কৈছে পাকিস্তানৰ লগত, যাৰ ফলত নহ'ল। কিন্তু আল্টিমেটলি মই দেখিলোঁ যে ইণ্ডিয়া পাকিস্তানৰ যি এছিয়া কাপৰ মেটচ এইখন হ'ব। তো ফাইনেল কল আহি গ'ল। একচুৱেলি এইবিলাক যদি মই ক'ব যাওঁ, একচুৱেলি ইণ্ডিয়া পাকিস্তানৰ মেটচ নহ'লে ICCৰ বহুত লছ হয়, মানে বৰ্ডৰ, বা এইটো যিহেতু ICC টুৰ্ণামেণ্ট নহয়, এইটো ACC লছ হ'ব বহুত। আৰু লগতে ব্ৰডকাষ্টিং আমাৰ যি ৰাইটছ থাকে সেই চেনেলৰবিলাকৰ লছ হ'ব। কাৰণ আৰু ইণ্ডিয়া পাকিস্তানৰ মেটচৰ ওপৰত সকলোৰে মানে চকু থাকে, গতিকে এখন মেটচ নহ'লে ইণ্ডিয়া পাকিস্তানৰ বহুত লছ হৈ যায়। তো ক্ৰিকেটিং পইণ্ট অফ ভিউৰ পৰা চাব গ'লে এই মেটচখনৰ মানে জনপ্ৰিয়তা বহুত। তো ইণ্ডিয়া পাকিস্তান ছেকেণ্ড মেটচ ইণ্ডিয়াৰ কাৰণে এইখন 14 ছেপ্টেম্বৰত হ'ব। আৰু যদি মই কওঁ ইণ্ডিয়াৰ থাৰ্ড মেটচ হ'ব ওমানৰ লগত 19 ছেপ্টেম্বৰত, ফ্ৰাইডে, শুক্ৰবাৰে হ'ব। তো এইকেইখনেই ইণ্ডিয়াৰ মেটচ, 3খন মেটচ হ'ব ইণ্ডিয়াৰ। আৰু এই 3খন মেটচ জিকাৰ পিছত যেতিয়া নেক্সট মানে গ্ৰুপলৈ যাব চাগে, গ্ৰুপ ষ্টেজত 4টা টিম আছে। তাৰ পৰা নিশ্চয় 3টা টিম যাব, ছুপাৰ 6 টাইপ বনাব চাগে। তো আকৌ পাকিস্তানক লগ পাব পাৰে। যদি পাকিস্তানে ছুপাৰ 6লৈ যায়, ইণ্ডিয়াই চাগে আকৌ মানে দুবাৰ খেলিব। মোৰ হিচাপততো ইণ্ডিয়াই দুবাৰ খেলিব লিগত। আৰু যদি ফাইনেল ইণ্ডিয়া পাকিস্তান পৰে, তেনেহ'লে 3বাৰেই হ'ব ইণ্ডিয়া পাকিস্তান এটা টুৰ্ণামেণ্টতে। তো এইটো সময়ত চাবলগীয়া হ'ব যে ইণ্ডিয়া পাকিস্তান এইবাৰ ফেচ অফ কৰে এটা টুৰ্ণামেণ্টত। তো এইটোৱে আছিল এছিয়া কাপৰ ওপৰত বেছি আপডেট। তো এনেকুৱা ধৰণৰ আপডেটবিলাক চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ এবাৰ ক'লোঁ, ইণ্ডিয়া পাকিস্তান ক্লেছ অন 14 ছেপ্টেম্বৰ। টিল দেন, বাই বাই।